2025 চনৰ সৰকাৰি ঘৰৰ নতুন লিষ্ট আহিছে। নতুন লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব। যিসকলৰ নাম নতুন লিষ্টত আছে সেইসকলে সৰকাৰি ঘৰ লাভ কৰিব। নতুন লিষ্টত আপোনাৰ নাম আছে নে নাই অনলাইন যোগে কেনেকৈ চেক কৰিব পাৰিব আৰু লিষ্টটো কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে এনেকুৱা হেল্পফুল ভিডিঅ' পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সৰকাৰি ঘৰৰ নতুন লিষ্ট চেক কৰাৰ বাবে এইটো পেজত আহিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিসক্ৰিপচনত দি থৈছো। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ইয়াত চাওক বহুতকেইটা সাৰ্ভিস দিয়া হৈ আছে। এটা সাৰ্ভিস দিয়া হৈ আছে আৱাস সফ্টৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছত তলত চাওক দিয়া আছে ৰিপোৰ্টত ক্লিক কৰি দিব। যেতিয়া ৰিপোৰ্টত ক্লিক কৰি দিব আপোনাৰ সন্মুখত আকৌ এনেকৈ বহুতকেইটা অপশন ওলাই পৰিব। একেবাৰে লাষ্টত আহিব। লাষ্টত চাওক এটা অপশন দিয়া হৈ আছে সোশিয়েল এডিট ৰিপোৰ্ট। তলত চাওক দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে এইটো অপশনৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে অল ষ্টেট। ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ব্লকটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ জিপিটো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ চনটো সিলেক্ট কৰিব লাগিব, ইয়াৰটো সিলেক্ট কৰিব লাগিব। একেবাৰে তলত চাওক দিয়া হৈ আছে 2024-2025। আপোনালোকে 24-25টো সিলেক্ট কৰিব লাগিব। যদি আপুনি 23-24টো সিলেক্ট কৰি দিয়ে তেনেহলে নতুন লিষ্টটো আপুনি নাপাব। সেই কাৰণে 24-25টো সিলেক্ট কৰিব লাগিব নতুন লিষ্ট হোৱাৰ বাবে। ইয়াৰ পৰা 24-25টো সিলেক্ট কৰি দিব। তাৰ পিছত তলত চাওক আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেক্ট কৰি দিব। তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব। 19 আৰু 20 কিমান হয় যোগ কৰিলে কিমান হয় ইয়াত বহুৱাই দিব। তাৰ পিছত সাবমিটত ক্লিক কৰি দিব। যেতিয়া সাবমিটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ নতুন লিষ্টটো ওলাই পৰিব। এইটো নতুন লিষ্ট আপোনালোকে দেখিবলৈ পাইছে। যদি আপোনাৰ নাম এইটো লিষ্টত আছে তেনেহলে আপুনি 2025 চনত সৰকাৰি ঘৰ লাভ কৰিব। প্ৰথমতে ইয়াত চাওক নাম দিয়া হৈ আছে আৰু ফাদাৰ্স নেম দিয়া হৈ আছে। তাৰ পিছত ইয়াত স্কিমৰ নাম দিয়া হৈ আছে আৰু ইয়াৰ দিয়া হৈ আছে চন দিয়া হৈ আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 24-25 2024-25 চনৰ লিষ্ট এইটো। তাৰ পিছত ইয়াত জব কাৰ্ড নম্বৰ দিয়া হৈ আছে আৰু ইয়াত হাউস ষ্টেটাস দিয়া হৈ আছে। সকলোখিনি ডিটেইলছ ইয়াত দিয়া হৈ আছে। আপোনালোকে এনেকৈ লিষ্টটো চেক কৰিব পাৰে। আৰু যদি আপুনি লিষ্ট ডাউনলোড কৰিব বিচাৰে তেনেহলে এইটো সাইডত চাওক দুটা অপশন দিয়া হৈ আছে। এটা হল ডাউনলোড এক্সেল। যদি আপুনি এক্সেলত ডাউনলোড কৰিব বিচাৰে তেনেহলে ডাউনলোড কৰিব পাৰিব। আৰু যদি পিডিএফত ডাউনলোড কৰিব বিচাৰে তেনেহলে ডাউনলোড পিডিএফত ক্লিক কৰি দিব। যেতিয়া পিডিএফত ক্লিক কৰি দিব এনেকৈ আপোনাৰ সন্মুখত পিডিএফত লিষ্টটো ডাউনলোড হৈ যাব। মই ওপেন কৰি দেখুৱাই দিছো। এয়া চাওক লিষ্ট ডাউনলোড হৈ গৈছে। এনেকৈ আপুনি সৰকাৰি ঘৰৰ লিষ্ট চেক কৰিব পাৰে আৰু ডাউনলোড কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক এটা কৰি দিব আৰু এনেকুৱা হেল্পফুল ভিডিঅ' পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব।